নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি লেটেষ্ট ভ্যাকেন্সি বিলাকৰ ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সি আছে আমুল মেডিচিন আৰু হিমালয়া কোম্পানী ফালৰ পৰা পোষ্ট ইয়াতে পেকেজিং সুপাৰভাইজাৰ টোটাল ইয়াতে 250 টা পোষ্ট মানে পোষ্ট খালি হৈ আছে কোৱালিফিকেশন পেকেজিংত যদি কৰিব বিচাৰে কোনো কোৱালিফিকেশন নালাগে আৰু সুপাৰভাইজাৰত যদি কৰিব বিচাৰে মিনিমাম ক্লাছ 10 পাছ কৰা হ'ব লাগিব জেন্ডাৰ সুপাৰভাইজাৰত কেৱল মেল এপ্লাই কৰিব পাৰে পেকেজিংত মেল ফিমেল দুইটাই পাৰিব বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব আৰু সুপাৰভাইজাৰৰ বাবে পুৰুষৰ ক্ষেত্ৰত থকা খোৱাৰ ব্যৱস্থা কৰি দিব আৰু কোনোবাই যদি ভাড়া ঘৰ লৈ থাকিব বিচাৰে থাকিব পাৰিব আৰু ইয়াত কোনো এক্সাম দিব নালাগে ইন্টাৰভিউ দিব নালাগে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু জয়নিং হৈ যাব আপোনালোকৰ ডকুমেন্টছ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট আৰু ফটো লাগিব লোকেশন হ'ব আমিনগাঁও আৰু সানমাৰী গুৱাহাটী কন্টাক্ট আৰু WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত যোগাযোগ কৰি ল'ব আৰু যোগাযোগ কৰোঁতে আপোনালোকে সদায় ৰাতিপুৱা সময়ত 10টা বজাৰ পিছতহে যোগাযোগ কৰিব তাৰ আগত নকৰিব 2 নম্বৰ ভ্যাকেন্সি টু DB Motors Private Limited হাতিলং নৰ্থ লখিমপুৰ পোষ্ট আছে ডিলাৰ সেলস এক্সিকিউটিভ 10টা ভ্যাকেন্সি আছে লোকেশন হ'ব বিশ্বনাথ চাৰিআলি ফ্ৰেছাৰ্ছ ইয়াতে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে 2 নম্বৰটো হেড টেকনিশিয়ান এটা ভ্যাকেন্সি আছে বিশ্বনাথ চাৰিআলিৰ কাৰণে ইয়াতো ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন বিচাৰিছে আপোনালোকে ইয়াতে এপ্লাই কেনেকৈ কৰিব চাওক ইয়াতে মেইল আইডি দিয়া আছে এই মেইল আইডিটো নিজৰ বায়োডাটাখন সেন্ড কৰি দিব আৰু ইন্টাৰভিউ টাইম এণ্ড ডেট দিয়া আছে ৰাতিপুৱা 10:30 বজাত ইন্টাৰভিউ হ'ব টিউজডে মানে 11 নৱেম্বৰ ইন্টাৰভিউ উইল বি হেল্ড ইন নৰ্থ লখিমপুৰ ফোন নম্বৰ এটা দিয়া আছে এই নম্বৰটোত আপোনালোকে ইন্টাৰভিউ যোৱাৰ আগতে ফোন কৰি ল'ব এড্ৰেছও দিয়া আছে ইয়াতে চাই ল'ব 3 নম্বৰটো অজগৰ ভেলী একাডেমি আগিয়াৰ পৰা আহিছে পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্সৰ কাৰণে এটা ভ্যাকেন্সি আছে কোৱালিফিকেশন BSc ইন ম্যাথমেটিক্স প্ৰিফাৰেবলি উইথ B.Ed আৰু ইয়াতে কোনো এপ্লিকেশন ফিজ নাই মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 12 নৱেম্বৰ 4 নম্বৰ ভ্যাকেন্সিটো হৈছে ফিমেল অফিচ এক্সিকিউটিভ স্মাৰ্ট ডাইনামিক এণ্ড ৰিজাল্ট ওৰিয়েন্টেড লগতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ এপ্লিকেশন 2 নম্বৰটো হাউসকিপিংৰ কাৰণে মেল আৰু ফিমেল নেক্সট আপোনালোকৰ সিকিউৰিটি গাৰ্ড আৰু তাৰ নেক্সটটো মাল্টিটাস্কিং ষ্টাফ ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে ইয়াতে দিয়া আছে WhatsApp নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব বায়োডাটা সেন্ড কৰি দিব মেইল আইডি আৰু WhatsAppতো সেন্ড কৰি দিব 5 নম্বৰটো পাৰ্ট টাইম ভ্যাকেন্সি হয় ইয়াতে অফিস এসিস্ট্যান্ট লেডিৰ কাৰণে মানে ফিমেলৰ কাৰণে লোকেশন হ'ব জয়নগৰ গুৱাহাটী ইয়াতে ডিউটি টাইম দিয়া আছে 3.5 hours ডে মানে এদিনত 3.5 ঘণ্টা কাম কৰিব লাগিব আৰু 4 days উইকত 4 দিন কাম কৰিব লাগিব WhatsApp নম্বৰ দিয়া আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব আৰু ইয়াতে কল কৰিব আপোনালোকে খুদি ল'ব পাৰে এবাৰ 6 নম্বৰটো গিফট শপ এখনৰ পৰা আহিছে ৰাজগড় গুৱাহাটী পোষ্ট আছে ফিমেল এক্সিকিউটিভ HR ৰিক্ৰুটাৰ আৰু সেলস গাৰ্ড আপোনালোকৰ বায়োডাটাখন WhatsApp কৰি দিব ইয়াতে 7 নম্বৰটো লেবাৰ কোৰ্টৰ গুৱাহাটী পোষ্ট আছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট qualification graduation in any discipline candidate serving as junior administrative assistant having not less than 5 years মানে 5 বছৰ এক্সপেৰিয়েন্স লগতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব 2 নম্বৰটো চকীদাৰৰ ভ্যাকেন্সি ইয়াতে কোৱালিফিকেশন ক্লাছ 8 পাস কৰিলে এপ্লাই কৰিব পাৰে মেট্ৰিক পাস কৰা যিসকল আছে তেওঁলোকে এপ্লাই নকৰিব আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মোৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় তেটো ভিডিও ডেসক্ৰিপচনত দি দিম তাত এডভাৰটাইজমেন্টটো পঢ়ি ল'ব তাত দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগিব অফলাইন এপ্লাই কৰিব লাগিব এটো নেক্সট আপোনালোকৰ ওৱান ষ্টপ সেন্টাৰ গোৱালপাৰা পৰা আহিছে পোষ্ট আছে কেস ওয়াৰ্কাৰ ওমেনৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ল বা সোশ্যাল ওয়াৰ্ক বা সোশিয়োলজি সোশ্যাল সায়েন্স সাইকোলজি উইথ এট লিষ্ট 3 years experience of working on women related domains in a government or non-government project program she should be a resident of the local community so that local human resource and expertise is utilized for effective functioning of the center আপোনালোকে এখিনি পঢ়ি যাব বুজি সকলোৱে পাবই আৰু তহলে মই কৰিছি ইয়াতে ব্যাচেলৰ ডিগ্ৰী কৰা হলে হল ইয়াতে যিকিটা সাবজেক্ট দিয়া আছে যিকোনো এটাত কৰিলে হল আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে এইকিটা ডোমেইনত মানে যিকোনো ওমেন ৰিলেটেড আপোনালোকৰ ডোমেইনত কাম কৰা এক্সপেৰিয়েন্স লাগিব নেক্সট আপোনালোকৰ কাউন্সিলৰ ভ্যাকেন্সি এটা ভ্যাকেন্সি আছে ইয়াতো ওমেনৰ কাৰণে হয় প্ৰফেশনাল ডিগ্ৰী ডিপ্লোমা ইন সাইকোলজি সাইকিয়াট্ৰি neurosciences with a background in health sector and preferably with at least 3 years experience of working within a government or non-government health project program at the district level next to আপনালোকৰ security guard কাৰণে এটা vacancy আছে any person having at least 2 years experience of working as security personnel in a government or reputed organization at the district and state level she should preferably be retired military paramilitary person এজ লিমিট ইয়াতে দিয়া আছে চাই লব 21 ৰ পৰা 40 ইয়াৰ্ছৰ লৈকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ ইয়াতে এপ্লাই কৰাৰ
প্ৰচেছটো চাই লওক কেণ্ডিডেট মে এপিয়াৰ ফৰ ৱাক ইন ইণ্টাৰভিউ ৱাক ইন ইণ্টাৰভিউত ডাইৰেক্ট যাব লাগিব আপোনালোকৰ 17 নৱেম্বৰত ইণ্টাৰভিউ হ'ব সময়টো দিয়া আছে আপোনালোকৰ 9:30 AM ৰ পৰা 11 AM ৰ ভিতৰত ৰেজিষ্ট্ৰেচন হ'ব এড্ৰেছটো দিয়া আছে ওৱান ষ্টপ চেণ্টাৰ লক্ষী মন্দিৰ ৰোড বাপুজি নগৰ গোৱালপাৰা আসাম পিন কোড দিয়া আছে ইয়াতে চাই ল'ব ইয়াৰে যেটো ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ হাউ টু এপ্লাই বুলি দিয়া আছে আৰু ইয়াতে চাই ল'ব কি ডকুমেন্টছ আপোনালোকে লগত লৈ যাব লাগিব ইয়াতে দিয়া আছে পঢ়ি ল'ব এইখিনি আৰু পঢ়াৰ পিছতো যদি কোনোবাই বুজি নাপায় কমেন্ট কৰি দিব বা মোৰ নাম্বাৰটো হোৱাটসএপ কৰি দিব মই বুজাই দিম ভালকে পিছৰ ভেকেন্সিটো অফিস অফ ডিস্ট্ৰিক্ট এণ্ড সেশন জজ বাক্সা মুছলপুৰৰ পৰা আহিছে পোষ্ট আছে ড্ৰাইভাৰ টেম্পৰাৰী ভেকেন্সি হয় এইটো কোৱালিফিকেশন 8 পাস কৰা হ'ব লাগিব লগতে ড্ৰাইভিং লাইসেন্স লাগিব ইয়াতো আপোনালোকে নিজৰ মানে বায়োডাটা আৰু এপ্লিকেশন ফৰ্মখন হাৰ্ড কপি সেন্ড কৰিব লাগিব আপোনালোকে বাই হেণ্ড মানে নিজে গৈও দিব পাৰে বা স্পিড পোষ্ট কৰিব পাৰে কুৰিয়াৰ কৰিব পাৰে এড্ৰেছটো ইয়াতে দিয়া আছে ডিস্ট্ৰিক্ট এণ্ড সেশন জজ বাক্সা মুছলপুৰ পিন নম্বৰ দিয়া আছে ইন ড্ৰপ বক্স প্লেস এট দা অফিস প্ৰেমাইসেছ অফ ডিস্ট্ৰিক্ট এণ্ড সেশন জজ বাক্সা ডেট দিয়া আছে ইয়াতে 15 নৱেম্বৰৰ লৈকে সময় পাব 4:30 বজালৈকে সময় পাব এপ্লাই কৰাৰ আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে এইখিনি প্ৰসেছখিনি পঢ়ি যাব ইয়াতে যিমানখিনি দিয়া আছে এইখিনি পঢ়িব লাগিব মই এইবিলাক পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যাব গতিকে এইবোৰ মই পঢ়ি নিদো আপোনালোকে পঢ়ি ল'ব কোনোবাই যদি বুজি নাপায় পঢ়াৰ পিছতো তেতিয়া কমেন্ট কৰিব মই চাই দিম বুজাই দিম 10 নম্বৰ ভেকেন্সিটো হৈছে চিফ জুডিশিয়েল মেজিস্ট্ৰেট কোকৰাঝাৰৰ পৰা ড্ৰাইভাৰ ভেকেন্সি মিনিমাম কোৱালিফিকেশন মেট্ৰিক পাস কৰা হ'ব লাগিব আৰু ড্ৰাইভিং লাইসেন্স লাগিব আপোনালোকৰ এটো ওবিসি বা এমওবিসি কাষ্টৰ হ'ব লাগিব আৰু ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন লাগিব ইয়াতে এজ লিমিট দিয়া আছে চাই ল'ব 18 ৰ পৰা 43 লৈকে মানে 18 to 43 ইয়াৰ্ছৰ ভিতৰত এজ বিচাৰিছে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ হাউ টু এপ্লাই ইয়াতে দিয়া আছে সেলফ এটেস্টেড কপি বিলাক আপোনালোকৰ সাৰ্টিফিকেট বিলাক যিবোৰ জেৰক্স কৰি সেলফ এটেস্ট কৰিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিলআপ কৰিব ফিলআপ কৰাৰ পিছত এইবোৰ গুটেবোৰ এনভেলপত ভৰাব ভৰাই কিনে আপোনালোকে হাৰ্ড কপি জমা দিব লাগিব আৰু এনভেলপটোৰ ওপৰত লিখিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট অফ ড্ৰাইভাৰ আৰু আপোনালোকে যেটো এড্ৰেছত মানে সেন্ড কৰিব ডকুমেন্টছ খিনি সেই এড্ৰেছটো দিয়া আছে ইয়াতে চাই ল'ব এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 19 নৱেম্বৰ মই আকৌবাৰ কৈছো ভিডিওটো লাষ্টত যে কোনোবাই যদি কিবা জব এপ্লাই কৰোতে যদি কিবা বুজি নাপায় মোক কমেন্ট কৰিব বা হোৱাটসএপতো মেছেজ কৰিব মই বুজাই দিম আকৌবাৰ তো এইখিনি আছিল আজিৰ ভেকেন্সিৰ আপডেট সো ভিডিওটো যদি ভাল পায় লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ